আৰু মই ভাবোঁ যে বহুত ল'ৰা ছোৱালীয়ে আজি নাজানে আমাৰ পৰম্পৰা বহুতে পাহৰি যায় গতিকে ইয়াত আহিলে এইখিনি ইয়াত যিবিলাক গাঁৱত দেখিবলৈ পোৱা নাযায় ইয়াত যিহেতু ৰাজ্যখনৰ কোণৰ পৰা বস্তুবিলাক ইয়ালৈ তেওঁলোকে যিবিলাক প্ৰস্তুত কৰে যিবিলাক খায় সেইবিলাক ইয়াত আনিছে গতিকে এইখিনি দেখাৰ এটা সুযোগ ঘটিব লোকেল ফৰ ভোকেল এই বিষয়টোৰ ওপৰত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়েও গুৰুত্ব দিছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও আমাৰ ৰাজ্যখন এখন আত্মনিৰ্ভৰ ৰাজ্য আত্মনিৰ্ভৰ অসম গঢ়িবৰ কাৰণে বহুবোৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু তেখেতৰ বিশেষ গাইডেন্সতে আমাৰ কৃষি ক্ষেত্ৰখনলৈও এটা যুগান্তকাৰী পৰিৱৰ্তন আহিছে মই অনুভৱ কৰোঁ এইকাৰণেই যে এটা সময়ত আমাৰ কৃষকসকলে ভবা নাছিল আজি ইয়াত বহুতে ইমান সুন্দৰকৈ পেকেটবিলাক বনাই আনিছে ৰঙা বাও ধান জহা চাউল তেনেকৈ বৰা চাউল সুন্দৰ সুন্দৰ পেকেট বেলেগ বেলেগ খাদ্য সম্ভাৰ বেলেগ পেকেট কৰিছে যাতে এইখিনি তেওঁলোকৰ উৎপাদিত ফচলখিনিৰ বজাৰ যাতে পায় আৰু আটাইতকৈ ডাঙৰ কথা 2022-23 বৰ্ষত ৰাজ্যখনৰ প্ৰডাক্ট বিদেশৰ বজাৰলৈ গৈছে 4,000 কোটিৰ তাৰে 2,200 কোটিমান চাহৰ আৰু বাকী 1,800 কোটি টকাৰ প্ৰডাক্ট অন্যান্য চাউল অন্যান্য যিবিলাক অসমত উৎপাদিত হয় এইটো এটা ডাঙৰ কথা যিটো মই ভাবোঁ যে অসমৰ খেতিয়কে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ভোগালী বিহুটো আমাৰ মই ভাবোঁ যে খুব গুৰুত্বপূৰ্ণ এই কাৰণেই এই সময়ত সকলোৰে ঘৰত অন্তত যিবিলাক গাঁৱৰ আমাৰ চহা খেতিয়ক আছে ভঁৰাল অলপ উভৈনদী হৈ থাকে কম খেতি বাতি থাকিলেও এই সময়লৈকে থাকে কাৰণ ধান ৰোৱাৰ পিছত এইখিনিতে অন্তত প্ৰায়বিলাক পৰিয়ালৰে জোৰা মৰে নিজে চলিব পৰাকৈ গতিকে খুব মাঘ বিহুটো ভালদৰে সকলোৱে উদযাপন কৰে উৎসৱ বুলিয়ে ক'ব লাগিব ভোগালী বিহু ভোগৰ গতিকে ইয়াত ৰামদিয়াৰ দৈ দেখিছোঁ ক্ৰীম দেখিছোঁ ধেমাজিৰ পৰা আহিছে জোনাইৰ পৰা আহিছে গোলাঘাটৰ পৰা আহিছে তিতাবৰৰ আৰু বিশেষকৈ স্থানীয় ৰঙিয়া জালুকবাৰী এইবিলাক ঠাইৰ পৰাও আহিছে গোৱালপাৰাৰ পৰা সকলো ঠাইৰ পৰা আহিছে খুব ভাল হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এখন বজাৰ এখন ইয়াত পাব মানুহবিলাকে ইয়াত নিজৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ এটা সুযোগো লাভ কৰিছে গতিকে ক্ষুদ্ৰ উদ্যোগীসকলকো মই ভাবোঁ যে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এইটো অলপ এনকাৰেজ কৰিছে আৰু কিষাণ মৰ্চায়ো এই ক্ষেত্ৰত সহযোগ কৰিছে